হেল্ল' এভৰিৱান যিবোৰ ষ্টুডেণ্টে নিযুত মইনা নিযুত বাবু আঁচনি এপ্লাই কৰিছিলা পইচা পাই আছিলা আৰু ঘপকৈ মে' মাহৰ পৰা পইচা নোপোৱা হৈছা সকলোকে স্বাগতম জনাইছোঁ। মোক আজি বহুত ষ্টুডেণ্টে মিনিমাম 10-12জনে এটা কুৱেশ্যনে কৰিছে, দাদা বহুতে ৰিলছ বনাই আছে, বহুতে ভিডিঅ' বনাই আছে যে আৰু পইচা নিদিয়ে, আমি 8 মাহ পাইছোঁ 7 মাহ পাইছোঁ বা বাবু আঁচনি দুটা ইনষ্টলমেণ্ট পাইছোঁ বা এটা ইনষ্টলমেণ্ট পাইছোঁ, তাৰে পিছত পোৱা নাই, দেন আমি আৰু নাপাম নেকি, বা ছেপ্টেম্বৰ মাহত দিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে কোনোবা। আৰু সেইবোৰ ভিডিঅ' মোক শ্বেয়াৰ কৰিছে, মই দেখাই দিছোঁ ইয়াতে। কোনোবাই শ্বেয়াৰ কৰিছে মোক হোৱাটছআপত শ্বেয়াৰ কৰিছে। এইটো ভিডিঅ' অন কৰিলে এইটো ৰিলছ চ' ই ভিডিঅ' বনাইছে যে মামাই বোলে কৈছে যে নিযুত মইনা পোৱা মাইনাসকলক পইচা নিদিয়ে বা পে'মেণ্টখিনি নিদিয়ে, এইখিনি তাই জনাইছে বা ৰিলছ বনাইছে। আৰু নিয়াৰলি 3 লাখ ভিউ হৈছে। চ' এতিয়া কথাটো হ'ল যে মই যোৱা 3-4 দিন ধৰি মই দেখিছোঁ বা মে' মাহত বা আজিলৈকে মই ক'তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা বা অসম গভৰ্ণমেণ্টে কোৱা বা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে নটিফিকেশ্যন দিছে যে এনেকুৱা দিয়া নাই যে আমি আৰু পে'মেণ্ট নিদিওঁ, ছেপ্টেম্বৰৰ পৰা ৰিনিউৱেল দিম, সেনেকুৱা মই দেখা নাই। আগতে নিযুত মইনা ৰিগাৰ্ডিং একমাহ বন্ধ আছিলে, বছৰেকত 2টা বন্ধ আছিলে, কিন্তু ষ্টুডেণ্টে ফুল পে'মেণ্ট পোৱা নাই আজিলৈকে, একদম অনেষ্ট কথা। আৰু এটা যিটো ন'টিচ মই দেখাইছোঁ নিযুত মইনা, মই যিটো নটিফিকেশ্যনটো দিছিলোঁ সেইটো তাতে লিখা আছে, সেইটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অৰিজিনেলি দিছে। তাতে কি লিখা আছে, মই কৈ দিছোঁ এবাৰ। তাতে লিখা আছে যে তোমালোকক পে'মেণ্টখিনিৰ কাৰণে মানে ইয়াতে প্ৰচিড থ্ৰু দ্য আধাৰ বেছ পে'মেণ্ট, তোমালোকক ষ্টুডেণ্টক ৰিকুৱেষ্ট কৰিছে যে আধাৰ বেছ পে'মেণ্ট দিব, সেইকাৰণে ষ্টুডেণ্টক আধাৰৰ লগত বেংক একাউণ্ট লিংক কৰিব দিছে। এইখিনি নটিফিকেশ্যনটো আছিলে, এইটো ৰাইট বড়োলেণ্ড ইউনিভাৰ্চিটিত দিছে, এবাৰ ডিফাৰেণ্ট কলেজ ইউনিভাৰ্চিটিত দিছে, আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে ষ্টুডেণ্টৰ কাৰণে অ'পেনকৈ আপলোড কৰি দিলে বা নটিফিকেশ্যন ওলাই দিলে। মেইন কথাটো হ'ল এতিয়া যে যেনেকৈ কৈ আছে আদাৰ্ছ, যে ছোৱালীজনীয়ে কৈছে বা আৰু বেলেগ কণ্টেণ্ট ক্ৰিয়েটৰে কৈছে যে বাবু আঁচনি নিদিয়ে, ছেপ্টেম্বৰৰ পৰা এগেইন ছেপ্টেম্বৰৰ পৰা দিব, মে', জুন, জুলাই, আগষ্ট 4 মাহ বন্ধ থাকিব। এইটো ভিডিঅ' মই ক'তো পোৱা নাই, অনেষ্ট কথা। মোক যিসকলে সুধি আছা, মই ক'তো পোৱা নাই। যিবোৰ ষ্টুডেণ্টে মোক সুধি আছা যে দাদা এইটো সঁচা নে নাই, সঁচা না মিছা না ফেক, এনেই ভিডিঅ' বনাই আছে, মই অনেষ্ট কথা কৈছোঁ, মই ভিডিঅ' পোৱা নাই। মই গোটেইকেইটা ৱেবছাইট চেক কৰিলোঁ, ক'তো নটিফিকেশ্যন নাই যে মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰত পে'মেণ্ট নিদিয়ে, একো পে'মেণ্ট নিদিয়ে, ছেপ্টেম্বৰৰ পৰা এগেইন দিব। তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিমান ভিডিঅ' আছে মই খুচৰি চালোঁ, 1 ঘণ্টা মই খুচৰি চালোঁ, মই পোৱা নাই। অনেষ্ট কথা কৈছোঁ, মই পোৱা নাই। এতিয়া যদি তোমালোকে পাইছা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে ছেপ্টেম্বৰৰ পৰা এগেইন দিম, দেন অ'কে, মোক জনাবা, প্লিজ কমেণ্টত জনাবা। বাট মই পোৱা নাই। মোক যিসকলে সুধি আছে, অনেষ্ট ৰিভিউ যে মই পোৱা নাই, একদম কচমচে কৈছোঁ, মই পোৱা নাই। যিবোৰ ষ্টুডেণ্টে মোক বিলিভ ৰাখা যে দাদাৰ পৰা শুনিব পাৰোঁ, মই এতিয়ালৈকে কোনো ভিডিঅ' কোনো নটিফিকেশ্যন পোৱা নাই যে য'ত লিখা আছে, য'ত কোৱা হৈছে যে নিযুত মইনা বা বাবু আঁচনি আমি ছেপ্টেম্বৰৰ পৰা এগেইন দিম, বাট তাৰে আগত কোনো পে'মেণ্ট নিদিওঁ, ক'তো কোৱা নাই বা ক'তো লিখা মই পোৱা নাই। তাৰে পিছত এতিয়া আহিছোঁ যে আজিৰ কথা আছিলে, বহুতে যোৱাকালি কৈছিলে যে আজি পে'মেণ্ট দিব। তো তোমালোকক মই কুৱেশ্যন কৰিছোঁ, প্লিজ কমেণ্টত জনাবা যে ফাৰ্ষ্ট অফ অল কমেণ্টটো জনাবা যে তোমালোকে কোনো নিউজ পাইছা নে নাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে নেকি যে নিযুত মইনা আৰু নিদিওঁ বা ছেপ্টেম্বৰৰ পৰা দিম, সেনেকুৱা নিউজ যদি পাইছা কমেণ্টত জনাবা। অৰিজিনেল ভিডিঅ'টো যদি পাইছা কোনোবাই, দেন কমেণ্ট কৰিবা। আৰু যিবোৰ যোৱাকালি মই লাইভত দেখিছোঁ, বহুতে কমেণ্ট কৰি আছিল যে আজিৰ পৰা পে'মেণ্ট দিব। তোমালোকে প্লিজ কাইণ্ডলি জনাবা যে কোনোবাই পে'মেণ্ট পাইছা নেকি, মে' মাহত কোনোবাই পে'মেণ্ট পাইছা নেকি নিযুত মইনা বাবু আঁচনি। এইখিনি আছিল, মই ক্লিয়াৰিফিকেশ্যনটো দি দিলোঁ, মই পোৱা নাই বৰ্তমানলৈকে। অসম গভৰ্ণমেণ্ট বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা ছেপ্টেম্বৰৰ পৰা পে'মেণ্ট দিব এগেইন, তাৰে আগত নিদিয়ে বুলি ক'তো মই পোৱা নাই বা ক'তো নটিফিকেশ্যন পোৱা নাই। থেংক ইউ। জয় অসম। ভিডিঅ'টো প্লিজ এটা লাইক কৰিবা, পাৰিলে ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিবা এজ ইউ উইচ, বাট এটা কমেণ্ট কৰিবা যে তোমালোকে সেইবোৰ ভিডিঅ' পাইছা নেকি। ধন্যবাদ।